শিক্ষক নিযুক্তিৰ বিজ্ঞাপনকে আদি কৰি মেৰিট লিষ্ট ওলোৱালৈকে এতিয়ালৈকে আপোনালোকৰ কাৰণে ছ'চিয়েল মিডিয়া যদি চাই তেতিয়াহ'লে দেখিব যে কিমান চেনেলে আপোনালোকৰ কাৰণে মাত মাতি আছে সেয়া হয়তো আপোনালোকে গম পায়। আমাৰ এই চেনেলটোৱে সৰু চেনেলটোৱে আপোনালোকৰ কাৰণে যিমানখিনি কৰি থকা হৈছে সেয়া হয়তো সকলোৱে গম পায়, কিন্তু এতিয়ালৈকে আমি দেখিবলৈ পাইছোঁ যে যিমান আমাৰ পৰিয়ালৰ সদস্য বাঢ়িব লাগে কিন্তু সিমান বঢ়া নাই। গতিকে সকলোৱে চেনেলটি ছাবস্ক্ৰাইব কৰি আমাক আপোনালোকৰ কাৰণেই কাম কৰিবৰ কাৰণে উৎসাহ প্ৰদান কৰে যেন। আজি কেইবাটাও গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম মেৰিট লিষ্ট সম্পৰ্কে। গোটেই কথাখিনি আলোচনা কৰিম একেবাৰে শেষলৈকে যদি চাই থাকে তেতিয়াহে আচলতে গম পাব। যদি স্কিপ কৰি দিয়ে মাজতে তেতিয়াহ'লে কিন্তু গম নাপাব। এটা দুটা নহয়, কেইবাটাও আচলতে বিজ্ঞাপনৰ সৈতে আমাৰ এক্সপিৰিয়েঞ্চৰ কথাখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ আৰু আপোনালোকে যদিহে সেইমতে কাম কৰে তেতিয়াহ'লে আপোনালোকৰ মনৰ আশাসমূহ পূৰণ হ'ব। ইলেকশ্যনৰ ৰিজাল্টৰ পাছতেই যি অফিচ ভিজিট কৰা হৈছিলে DW ফালৰ পৰা তাৰ আপডেট আপোনালোকক দিছিলোঁ আৰু তেতিয়াই কৈছিলোঁ যে যদিহে আপোনালোকে শিক্ষামন্ত্ৰী মহোদয়ক পতিয়ন নিয়াব নোৱাৰে তেতিয়াহ'লে এই মাহতেই LPUP বিজ্ঞাপনৰ আশা কৰাটো আপোনালোকে আশা বাদ দিয়ক, তেনেকৈ বুলি আমি কৈছিলোঁ। আৰু আমাৰ কমিউনিটি পোষ্টত দিছিলোঁ ইয়াৰ আগতে। কমিউনিটি পোষ্টত আমি নাম্বাৰসমূহ বিচাৰিছিলোঁ যিসকল প্ৰাৰ্থী যায়, কিন্তু এটা দুখৰ কথা যে বহুতে নাম্বাৰসমূহ শ্বেয়াৰ কৰা নাই, কেইজনমানেহে শ্বেয়াৰ কৰিছে। আপোনালোকে নাম্বাৰসমূহ শ্বেয়াৰ কৰক যিসকল যাব পাৰে। আমি আপোনালোকৰ প্ৰমাণ সহকাৰে নাম্বাৰসমূহ ল'ম আৰু আপোনালোকৰ প্ৰাৰ্থীৰ জৰিয়তে সকলোকে একগোট কৰি শিক্ষামন্ত্ৰী মহোদয়ক লগ কৰিবৰ কাৰণে আমি প্ৰচেষ্টা হাতত ল'ম। গতিকে আপোনালোকৰ নাম্বাৰসমূহ শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী সময়ত শিক্ষামন্ত্ৰী মহোদয়ক লগ কৰা হ'ব। এবাৰ লগ কৰা হৈছে, এই মাহৰ এটা দিনত শিক্ষামন্ত্ৰীক লগ কৰা হৈছিলে আৰু লগ কৰাৰ পাছতে আমি এটা কথা গম পালোঁ যে এই যিটো মাহ সেই মাহটো এদায় হ'বলৈ এতিয়াও 17 দিন বাকী আছে আৰু এই 17 দিনৰ ভিতৰতে যদিহে অতি কমেও 3 দিন লগ কৰা হয় তেতিয়াহ'লে আপোনালোকে এই মাহৰ একেবাৰে শেষলৈকে মেৰিট লিষ্ট আশা কৰিব পাৰে। স্পষ্ট কথা কৈছোঁ যে যদিহে আপোনালোকে অন্ততঃ তিনিবাৰ মাহেকত বেছি যাব নালাগে, খুব বেছি 5জনকৈও যদি গৈ পেলাই শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ কৰে যে এপইণ্টমেণ্ট কেতিয়া দিয়ে, দেৰিকৈ দিলেও কোনো প্ৰব্লেম নাই, কিন্তু অন্ততঃ মেৰিট লিষ্টসমূহ উলিয়াই দিয়ক, এই কথাটো যদি আপোনালোকে শুনাব পাৰে তেতিয়াহ'লে এই মাহৰ শেষলৈকে আপোনালোকে মেৰিট লিষ্ট আশা কৰিব পাৰে। কিন্তু যদিহে ঘৰতে বহি থাকে কেৱল কষ্ট নকৰে তেতিয়াহ'লে কিন্তু আশা কৰাটো একেবাৰে এৰি দিব বুলি আমি ক'ব পাৰোঁ। গতিকে ঘৰতে সোমাই নাথাকি অকণমান ওলাই আহিব। গুৱাহাটীৰ আশে পাশে যিসকল লোক আচলতে দিনদায়াকৈ ঘৰলৈ উভতি যাব পাৰে তেওঁলোকে 5জনীয়া বেছি নালাগে, 5জনীয়া গ্ৰুপ এটা বনাই আপোনালোকৰ কাৰণে কাম কৰক। আৰু যিকোনো খবৰ যিকোনো কথা মেৰিট লিষ্টৰ সম্পৰ্কে ইনফৰ্মেশ্যন জানিবৰ কাৰণে আমাৰ চেনেলৰ সৈতে কানেক্ট হৈ থাকিব। কেৱল আমাক সুধিব, কাৰণ আমি যি অফিচিয়েল খবৰ হুবহুকৈ আপোনালোকৰ আগত দাঙি ধৰোঁ, যিটো নেকি সম্পূৰ্ণ তথ্য আৰু প্ৰমাণ সহকাৰে আপোনালোকক দাঙি ধৰোঁ। ছ'চিয়েল মিডিয়াত সামাজিক মাধ্যম বিশেষকৈ ফেচবুকত আমি এগৰাকী মেম, তেওঁ ACS অফিচাৰে হয় নে নহয় নাজানো, তেওঁ আচলতে কি হয় নাজানো, কীৰ্তি কৰিশ্মা মেম বুলি আমি জানো, দেখা পাইছোঁ। বিশেষকৈ ফেচবুকত কিবা এটা পোষ্ট দিলেই আমাৰ প্ৰাৰ্থীসকলে তেওঁক এটা প্ৰশ্ন বাৰে বাৰে সুধি থকা দেখা যায় যে DW মেৰিট লিষ্ট কেতিয়া ওলাব। মই আপোনালোকক আজি এটা অনুৰোধ কৰিম আৰু সেই অনুৰোধটো আপোনালোকে ৰক্ষা কৰিব বুলি আশা কৰিলোঁ। সেই বাইদেউগৰাকীক আপোনালোকে এটা কথাই ক'ব যে মেম, আমাৰ যি মেৰিট লিষ্ট সেই মেৰিট লিষ্ট যাতে সোনকালে প্ৰকাশ কৰে তাৰ কাৰণে আপুনি কিবা এটা কৰক। EMক কওক, DWক কওক, CMক কওক, এনেকুৱা অনুৰোধহে কৰক আপোনালোকে। কিন্তু তাকে নকৰি আপোনালোকে কি কৰে যে মেম কেতিয়া DW মেৰিট লিষ্ট ওলাব, এই কমেণ্টটো প্ৰায় আমি দেখা পাইছিলোঁ। বহুতে আমাক স্ক্ৰীনশ্বট দিছিলে, হোৱাটছএপত স্ক্ৰীনশ্বট দিছিলে আৰু আমি ফেচবুকত গৈ চাৰ্চ কৰি দেখিলোঁ যে তেওঁ প্ৰায়বিলাক পোষ্টতেই আপোনালোকে এইটো কমেণ্ট কৰে। গতিকে এই কমেণ্টবোৰ কৰিবলৈ আপোনালোকে এৰি দিয়ক। যদিহে আপোনালোকে কমেণ্ট কৰিব বিচাৰিছে তেতিয়াহ'লে কওক যে বাইদেউ আমাৰ কাৰণে কিবা এটা কৰি দিয়ক, DW যাতে মেৰিট লিষ্ট সোনকালে প্ৰকাশ কৰে তাৰ কাৰণে আপুনি আমাৰ কাৰণে কিবা এটা কৰি দিয়ক। তাকে নকৰি আপোনালোকে বাৰে বাৰে একেটা প্ৰশ্ন সুধি থাকে আৰু সেই প্ৰশ্নটো আমাৰ চেনেলক সোধক বা আমাৰ সৈতে কানেক্ট হৈ থাকক, কাৰণ আমি সম্পূৰ্ণ অফিচিয়েল খবৰ আপোনালোকলৈ প্ৰভাইড কৰোঁ। কেৱল EM আৰু CM হৈছে মূল আহিলা, যিয়ে নেকি সোনকালে মেৰিট লিষ্ট উলিওৱাত যিকোনো কামেই কৰিব পাৰে। গতিকে DWয়ে তেওঁলোকৰ কথা মানিবলৈ বাধ্য, EM আৰু CMৰ। গতিকে EM CMৰ বাহিৰে একো উপায় নাই। গতিকে সকলোখিনি কথা আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে কেৱল গম পাই থাকিব। এতিয়ালৈকে মেৰিট লিষ্ট সম্পৰ্কে আমি প্ৰাৰ্থীসকলৰ মাজত বা শিক্ষামন্ত্ৰী মহোদয়ক লগ কৰিবৰ কাৰণে যিমানখিনি কৰিছোঁ সেয়া হয়তো আপোনালোক সকলোৱে গম পায়, কিন্তু ইউটিউবত বা বিশেষকৈ কোনেও আচলতে ইমান কৰা নাই আপোনালোকৰ কাৰণে।
আপোনালোকে নিজে আচলতে দেখিবলৈ পাইছে যে কোনে কিমান কৰিছে আপোনালোকৰ মেৰিট লিষ্ট ওলাবৰ কাৰণে। গতিকে আমি আমাৰ যি প্ৰচেষ্টা হাতত লোৱা হৈছে সকলোৱে আগভাগ ল'ব লাগিব, সকলো কানে হৈ থাকিব। বিশেষকৈ ছাবস্ক্ৰাইবটো কৰিলে আমি গম পাওঁ যে আমাৰ সৈতে মানুহখিনি আছে, শ্বেয়াৰ কৰিলে গম পাওঁ, লাইক কমেণ্ট সকলোখিনি কৰি থাকিব। কাৰণ এই যিটো বিষয়টো সৰু বিষয় নহয়, কাৰণ 7 মাহ 6 মাহ পাৰ হৈ গ'ল কিন্তু এতিয়ালৈকে এটা পজিটিভ ৰেছপন্স এতিয়ালৈকে পোৱা নাই। গতিকে আপোনালোকে আপোনালোকৰ নাম্বাৰসমূহ শ্বেয়াৰ কৰিব যিসকল শিক্ষামন্ত্ৰী মহোদয়ক লগ কৰিবলৈ যাব। ইয়াৰ নেক্সটত আমি আপোনালোকৰ নাম্বাৰসমূহ আমাৰ যিসকল প্ৰাৰ্থী সেই প্ৰাৰ্থীসকলৰ সৈতে আমি সংযোগ কৰাই দিম প্ৰমাণ সহকাৰে। খালি যদিহে আপোনালোকে নাযায় তেতিয়াহ'লে কেতিয়াও নাম্বাৰ নিদিব। যিসকলে যাম বুলি ভাবে তেওঁলোকেহে কিন্তু নাম্বাৰটো শ্বেয়াৰ কৰিবলৈ মই অনুৰোধ কৰিলোঁ। পৰৱৰ্তী সময়ত পুনৰ কিছুমান কথা লৈ আহিম, বহুত বেছি গুৰুত্বপূৰ্ণ, সকলো কানে হৈ থাকিব। ধন্যবাদ।